শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া, আমাৰ বিভাগৰ সচিব চৌধুৰী ডাঙৰীয়া, আসাম সেকেন্ডাৰী স্কুল এডুকেশ্যন বোৰ্ডৰ চেয়াৰমেন শ্ৰী R.C. জৈন ডাঙৰীয়া, ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যন শ্ৰীমতী মমতা হোজাই ডাঙৰীয়ানী, উপস্থিত বিভিন্ন প্ৰাদেশিকিত আৰু অপ্ৰাদেশিকিত মহাবিদ্যালয় বিদ্যালয়সমূহৰ শিক্ষক বা আন সংলগ্ন কৰ্মচাৰীসকলৰ সংগঠনসমূহ আৰু উপস্থিত সুধীবৃন্দ, বিগত বিধানসভাত আমি ৰাজ্য চৰকাৰে প্ৰাদেশিকিত বা আমাৰ যি আসাম Education Provincialization of Service of Teachers and Reorganization of Educational Institute সংশোধনী বিধেয়কখন আমি পাৰিত কৰিছিলোঁ আৰু অসমৰ ৰাজ্যপাল মহোদয়ৰ অনুমোদনৰ পিছত ইয়াক যোৱা 30 ডিচেম্বৰ 2025 তাৰিখে আমি চৰকাৰী গেজেটত নটিফাই কৰিছিলোঁ। প্ৰাদেশিকৰণৰ গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এইটো আমাৰ এক প্ৰকাৰ তৃতীয় পদক্ষেপ বুলি আমি ক'ব লাগিব। 2011 চনত মই শিক্ষামন্ত্ৰী থকা সময়ত অসমত ভেঞ্চাৰ স্কুল আৰু কলেজসমূহক প্ৰাদেশিকৰণৰ এটা প্ৰচেষ্টা চলোৱা হৈছিল আৰু তাৰ আলম লৈ আমি প্ৰাথমিক বিদ্যালয়ত 21,957 গৰাকী, মাধ্যমিক বিদ্যালয়ত 14,034 গৰাকী আৰু মহাবিদ্যালয়ত 3,180 গৰাকী শিক্ষক কৰ্মচাৰী চাকৰি আমি প্ৰাদেশিকৰণ কৰিছিলোঁ। 2017 চনৰ আইনৰ সুবিধা লৈ আমি প্ৰাথমিক বিদ্যালয়ত 9,895, মাধ্যমিক পৰ্যায়ত 5,345 আৰু কলেজত আমি 1,746 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যাপক অধ্যাপিকাৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰিছিলোঁ। অৰ্থাৎ 2011 চনৰ আইনৰ পৰৱৰ্তী সময়ত 57,057 গৰাকী শিক্ষক কৰ্মচাৰী চাকৰি ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণ কৰিবলৈ সক্ষম হৈছে। এইবাৰ এই আইনখনৰ তৃতীয় সংস্কৰণ আমি এটা লৈ আহিছোঁ আৰু যাক আমি 2025 চনৰ সংশোধনী আইন বুলি আমি অভিহিত কৰিছোঁ। 2011 চনত যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকিত কৰিছিলোঁ তেতিয়া আমি অসমৰ শিক্ষক সমাজক দুটা অনুৰোধ কৰিছিলোঁ যে এটা, আজিৰ পৰা প্ৰাদেশিকৰণৰ সমস্যাটো আমি সমাধান কৰিব বিচাৰিছোঁ, ইয়াক আপোনালোকে আৰু জটিল নকৰিব। দ্বিতীয়তে, 2006 চনৰ পিছত স্থাপন হোৱা শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ নকৰোঁ। কিন্তু আমাৰ প্ৰত্যেকবাৰে আমাৰ লক্ষ্য আছিলে যে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানসমূহক আমি প্ৰাদেশিকীকৰণ কৰিব বিচাৰোঁ আৰু আমি এইবাৰ 2025 চনৰ আইনত আমি এটা কথাই লিখিছোঁ যে আমাক কিবা এখন প্ৰমাণ দিয়ক চৰকাৰী দলিলেদি যে আপোনালোক 2006 চনৰ আগত বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। যিসকলে যিকোনো এখন চৰকাৰী দলিল দিব পাৰিব, ইউনিভাৰ্চিটিৰ পাৰ্মিশ্যন, ইউনিভাৰ্চিটি ৰিকগনাইজেশ্যন, পৰীক্ষাত বহা বা ইভেন
করসপন্ডেন্স যে আমি ডিএসসিক আমি ৰিকগনাইজেশ্যনৰ কাৰণে লিখিছিলোঁ, ইউনিভাৰ্চিটিক লিখিছিলোঁ, আৰু সেই করসপন্ডেন্সৰ যদি চৰকাৰী উত্তৰ আছে, অৰ্থাৎ আমি বিবেচনা কৰিছোঁ, ইনস্পেকশ্যন কৰিছোঁ, যি ডকুমেণ্ট নহওক কিয় আমি 2006 চনৰ আগৰ শিক্ষানুষ্ঠানসমূহ আমি প্ৰাদেশিকৃত কৰিব বিচাৰিছোঁ। ইয়াৰ পিছত এটা কথা আমি সকলোৱে সদায় মনত ৰখা উচিত যে আমাৰ কলেজসমূহত, ভেঞ্চাৰ কলেজসমূহত কিছুমান অবাঞ্ছিত ডিপাৰ্টমেণ্ট খোলা হয়। চৰকাৰী কলেজতে, কটন কলেজতে সেই ডিপাৰ্টমেণ্টটো নাথাকে, কিন্তু প্ৰাদেশিক ভেঞ্চাৰ কলেজ স্কুলত সেই ডিপাৰ্টমেণ্টটো থাকে। ষ্টুডেণ্ট নাথাকে, ডিপাৰ্টমেণ্ট থাকে, আৰু এই ডিপাৰ্টমেণ্টবিলাক প্ৰয়োজনো নাই আজিৰ সময়ত। মই আজিও সাইকোলজিটো বুজি নাপাওঁ যে এই ডিপাৰ্টমেণ্টবিলাক ভেঞ্চাৰ কলেজত কিয় খোলে। এফালে আমি কওঁ যে আমাৰ টকা নাই, পইচা নাই, দৰমহা দিব নোৱাৰোঁ, আনফালে আমি অবাঞ্ছিত ডিপাৰ্টমেণ্ট কিছুমান খোলোঁ। আৰু 11 চনতে আমি জনাৰ পিছতো যে প্ৰত্যেক ডিপাৰ্টমেণ্টত আমি 3জন বা 4জন প্ৰফেচাৰ ল'ম, মই আজিও বুজি নাপাওঁ যে অধ্যক্ষজনে 5জন, 6জন, 7জন কিয় নিযুক্তি দিয়ে। এই প্ৰক্ৰিয়াটোত এটা কথা স্পষ্টভাৱে বুজা যায় যে আমিও সমস্যাটো সমাধান কৰিব নোখোজোঁ। এটা ড্ৰপ টিচাৰ এছ'চিয়েশ্যন হওক, এটা 4th টিচাৰ এছ'চিয়েশ্যন হওক, এটা 5th টিচাৰ এছ'চিয়েশ্যন হওক, আৰু এই এছ'চিয়েশ্যনবিলাকৰ জৰিয়তে টকা সংগ্ৰহ কৰাৰ এটা সুচল পথ খুলি লোৱা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি কেতিয়াও প্ৰেৰণা দিব নোৱাৰোঁ। সেইকাৰণে আমাৰ কথা হ'ল যে যদি কটন কলেজৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টত 4জন প্ৰবক্তা আছে, ভেঞ্চাৰ কলেজত 6জন কেনেকৈ থাকিব পাৰে? এটলিষ্ট কটন কলেজতকৈতো আমি বেটাৰ নহয়। এই কথাখিনি আজি যিহেতু ইয়াত এছ'চিয়েশ্যনৰ মানুহসকল আছে, এই কথাটো আপোনালোকে মনত ৰাখিব, কাৰণ আজিকালি সৰু ল'ৰাইও সকলো কথা বুজি পোৱা হৈছে যে এওঁ কি কৰিছে, এওঁ কিয় আহিছে, এওঁৰ উদ্দেশ্য কি, চেলফিখন উঠি ক'ত আপলোড কৰিব খুজিছে, তাৰ দ্বাৰা তেওঁ কি ডিমাণ্ড জেনেৰেট কৰিব খুজিছে, এই কথাবিলাক আজিকালি সৰু সৰু ল'ৰাইও বুজি পায়। আগৰ সমাজ নাই, কাৰণ আজিকালি ফেচবুক আছে, মিডিয়াম আছে। মুখ্যমন্ত্ৰী, মন্ত্ৰী কাম হওক নহওক ফটো এখন উঠিব লাগে, তাৰ মিনিংটো কি? কাম হওক নহওক ডিএছচি ডিৰ পৰা কাগজ এখন ওলাব লাগে। তাৰ মানে আমি ক'ব নোৱাৰাকৈ প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমিও শোষণ কৰোঁ। গুৱাহাটীত আহিবলৈ 200 টকা, অমুকত যাবৰ কাৰণে 500 টকা, এডুকেশ্যন মিনিষ্টাৰৰ PS-ক দিবৰ কাৰণে 1000 টকা, ডিএছচিক দিবৰ কাৰণে 2000 টকা। এই যিবিলাক পৰম্পৰা আছে, এই পৰম্পৰাবিলাক আমি শেষ কৰিলে এই সমস্যাবিলাক কেতিয়াবাই নোহোৱা হৈ যায়। যোৱাকালি মই শিক্ষামন্ত্ৰীক কৈছোঁ, 2010 চনৰ 11 চনৰ আইনত জল পটকৈ লিখা আছে যে 2010ৰ পিছত আৰু কোনো নিযুক্তি হ'ব নোৱাৰে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে এওঁলোকেতো 2020তো দিছে। তাৰ মিনিংটো কি? যে তাৰ মিনিংটো হ'ল যে আপোনালোকে কৰবাত নহয় কৰবাত সমস্যাটো সমাধান কৰিব নোখোজে। সচলত মাতিলোঁ, অমুকত মাতিলোঁ, তমুকত মাতিলোঁ, 1.5 লাখ চৰকাৰী চাকৰি আছে, অহাবাৰ আৰু 2 লাখ ওলাব। যি ল'ৰাই চাকৰি পাব ভেঞ্চাৰ স্কুল কলেজৰ থ্ৰুদি চাকৰি পাব নালাগে। অহাবাৰ আমি হিচাপ কৰিছোঁ, টোটেল আমাৰ গভৰ্ণমেণ্টৰ দিনত যাৰে চৰকাৰ হয় যেনেকৈ হওক, শিক্ষক আৰু প্ৰফেচাৰৰ চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম। তাৰ মানে কি?
যে যোনে UGC কোৱালিফিকেশ্যন আছে, যোনে পঢ়া শুনা কৰিছে, তেওঁলোকে চাকৰি নিয়মমতেই পাব। আপোনালোকে আকৰ্ষণ কৰি তেওঁলোকক ভেঞ্চাৰ স্কুলৰ শিক্ষক বুলি ষ্টাম্প এটা মাৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ল'ৰা শুনা পঢ়িছে, চোকা কৰিছে, তেওঁলোকে নিশ্চিতভাৱে চৰকাৰী চাকৰি পাব। চৰকাৰী চাকৰি নাপালেও অসমত যি উদ্যোগীকৰণৰ ধুমুহা আহিছে, শিক্ষক নহ'লেও মই আন ভাল চাকৰি এটা পাম। আমি আইনৰ বিৰুদ্ধে কিয় যাওঁ? এতিয়া আপোনালোকে মোক কৈ আছে, ছাৰ 12টো খুলি দিয়ক, 13টো খুলি দিয়ক। মই খুলি দিলোঁ, কিন্তু গেৰেণ্টি কি 13টো খুলি দিয়াৰ পিছত আপোনালোকে 14, 15টো খুলিব নক'ব? যদি মই 25ও খুলি দিওঁ, আপোনালোকে অহাকালি 26, 27 কৰি ল'ব। আমি অসমত সমস্যাসমূহ সমাধান কৰিব লাগে, তাক আমি বঢ়াব নালাগে। তাৰপিছত আপোনালোকে ক'ব, ছাৰ ইলেকশ্যনৰ আগত কৰি দিয়ক। আপোনালোকৰ ইলেকশ্যনৰ লগত কি সম্পৰ্ক? তাৰমানে আপোনালোকে ধৰি লৈ ইটো হাৰিবই, হাৰাৰ আগতে আমাৰ কামটো কৰি থৈ যাওক। অহাবাৰ অনুজ পেগুটো শিক্ষামন্ত্ৰী নাথাকেই, গতিকে তেওঁক বলিটো ইলেকশ্যনৰ আগতেই দি দিওঁ। এইবিলাক আমাৰ নতুন অসমৰ কথা নহয়। যেতিয়া মই প্ৰথম শিক্ষামন্ত্ৰী হৈছিলোঁ, মোৰ আজিও মনত আছে, প্ৰথম দিনা মই যেতিয়া মিটিঙত গৈছিলোঁ, জয় নাছিলে, জিন্দাবাদ মুৰ্দাবাদ দিছিলে শিক্ষকসকলে। তো মই ক'লোঁ এইবোৰ আজিৰ পৰা নকৰিব। শিক্ষকৰ মৰ্যাদা লৈ থাকিব। পৰিৱৰ্তন হ'ল আজি, কিন্তু কিছুমান মানুহে চৰকাৰখনক ব্যতিব্যস্ত কৰি ৰাখিম বুলি এটা সংকল্প লৈ লয় যে আমি এনেকেই কৰি থাকিম। এই ব্যৱস্থাটো শেষ হ'ব লাগে। চৰকাৰে মানুহক 12ও ৰাখিব পাৰে, 13ও ৰাখিব পাৰে, 14ও কৰিব পাৰে, 15ও কৰিব পাৰে, কিন্তু কালি যে আপোনালোকে 26টো লৈ নাহিব তাৰ গেৰেণ্টিটো কোনে দিব? আপোনালোকে ক'ব আমি দিছোঁ, আপোনালোকৰ চাকৰি প্ৰাদেশিকত হৈ যাব, আপোনালোকৰ পোষ্টত নতুন এজন মানুহ আহি বহি ল'ব। তেওঁ ক'ব ছাৰ এইটোতো আগৰ সংস্থাইহে দিছিলে। কাৰণ 2011তে, জৈন মনত আছে কাৰণে জৈনৰ কথা কৈছোঁ, 11তে মোৰ শিক্ষক সংস্থাৰ লগত এগ্ৰিমেণ্ট হৈ গৈছিল, ছাৰ এইখিনি কৰি দিয়ক আৰু কোনেও নকৰে একো। হয়নে জৈন? তেতিয়া দিগন্ত আছিলে ৰঙিয়াৰ, ইয়াতে নামাজ পঢ়িছিলে, আন্দোলন কৰিছিলে জনতা ছেক্ৰেটেৰিয়েটৰ সন্মুখত। তেতিয়াই মোৰ লিখা পঢ়া হৈ গৈছিলে যে ছাৰ এই 40,000 কৰি দিয়ক আৰু কোনো আন্দোলন নহ'ব। তাৰপিছত কি হ'ল, ছেক্ৰেটেৰীজন ঢুকালে, প্ৰেছিডেণ্টজন বদলিলে, তেওঁ ক'লে ছাৰ আমিতো গম নাপাওঁ, তেওঁ নিজৰ কামটো কৰি ল'লে। তো এনেকুৱা কৰি থাকিলে আমাৰ ৰাজ্যখন কেতিয়াও ভাল নহ'ব। চৰকাৰ বদলিলে সভাপতি সম্পাদকজন চৰকাৰৰ মতে হয়, মেম্বাৰবিলাক বেলেগ থাকে। আহমেদৰ পৰা সভাপতিজনৰ নাম বৰা হৈ যায়, সম্পাদকৰ নাম শইকীয়া হৈ যায়। আকৌ যদি বেলেগ চৰকাৰ আহে, সভাপতি সম্পাদকজনৰ নাম ইছলাম হুছেইন হৈ যাব। এই যিবিলাক কাম আমি কৰি নিজকেও ব্যস্ত ৰাখোঁ, ভাবোঁ যে আমি সকলোকে এনেকৈ চলাব পাৰিম, এইটো নহয়। কাৰণ এতিয়া AI আহিলে, মানুহে ছেটেলাইটতে চাই থাকিব পাৰে যে আপোনালোকে ক্লাছত আছে নে নাই। ইমানবিলাক সুবিধা নতুন নতুন আহি থাকিলে, সেইকাৰণে মই প্ৰত্যেক দিনাই কওঁ ভেঞ্চাৰ স্কুলবিলাক, কলেজবিলাক সমস্যা হ'ব নালাগে। চৰকাৰৰ কাৰণে ই এটা সম্পদ হ'ব লাগে যে ছাৰ এইখিনি কাম কৰি দিয়ক, আমি আৰু আপোনালোকক কেতিয়াও দিগদাৰি নকৰোঁ। এইটো কেতিয়া হ'ব? যেতিয়া অধ্যক্ষ আৰু গভৰ্ণিং বডিৰ প্ৰেছিডেণ্টৰ ভেঞ্চাৰ কলেজতো নিযুক্তি দিয়াৰ পাৱাৰটো নোহোৱা হ'ব। নহ'লে গাঁৱত পাছ কৰা যি ল'ৰা ছোৱালীয়ে কম্পিটিশ্যন কৰিও চাকৰি পাব পাৰে, তেওঁলোকক আকৰ্ষণ কৰি লৈ আহে যে ইয়াতে কৰ, আমি কৰিম নহয়। ৰণোজ পেগুৱে কৈছে প্ৰাদেশিকৰণ হ'ব। আৰু সেইকাৰণে আজিকালি মই ভেঞ্চাৰ স্কুলৰ আন্দোলনত, কলেজৰ আন্দোলনত
ভিডিঅ'টো চাই থাকোঁ, ডেকা ল'ৰা ছোৱালী দেখোঁ। কিন্তু 10 চনৰ পিছততো নিযুক্তি হ'বই নালাগিছিলে। 3খন আইনত এইটো কথা লিখা আছে। সমস্যাটো কাৰ থাকিব লাগিছিল? 10ত সোমোৱা, 10ত যদি 30 বছৰত সোমাইছিল, 25ত তেওঁলোকৰ 45 বছৰ, আমি আৰু 15 বছৰ কৰি দিলোহেঁতেন, লেঠাটো মৰি গ'লহেঁতেন। কিন্তু আপোনালোকে এটা 25তো নিযুক্তি দিয়া মানুহক আন্দোলনত লৈ আহে, এইটোতো ঠিক কথা নহয়। সেইকাৰণে এইবাৰ আৰু ইলেকশ্যন আপোনালোকে নেখেলে, চব কথাত ইলেকশ্যনৰ কথা কৈ নাথাকিব। ইলেকশ্যনৰ আগত কৰা কাম বেয়া হয়, পিছত কৰা কাম ভাল হয়। আৰু গভৰ্ণমেণ্ট আমাৰে হ'ব, শিক্ষামন্ত্ৰীৰ অনুজ পেগুৱে হ'ব, কোনোবাই বিচাৰক নিবিচাৰক অসমৰ ৰাইজে এইটো সিদ্ধান্ত লৈ থৈ দিছে। সেইকাৰণে আপোনালোকে ৰাজনৈতিকৰণ নকৰিব, শৈক্ষিক দৃষ্টিৰে চব চাওক যে শিক্ষাৰ ফালৰ পৰা আমাক কি লাগে, যে আৰবিক ডিপাৰ্টমেণ্ট এটা লাগে নেকি, সংস্কৃত ডিপাৰ্টমেণ্ট এটা আমাক লাগে নেকি? নালাগে। তাৰ জেগাত কি লাগে আমাক? য'ত চাকৰি আছে, ল'ৰা ছোৱালীক পঢ়াই আপোনালোকে য'ত চাকৰিৰ কাৰণে ল'ৰাজনক এটা পজিশ্যনত লৈ যাব পাৰিব। কিন্তু য'ত চাকৰিয়ে নাই, তাত ল'ৰা ছোৱালী এটা ডিপাৰ্টমেণ্ট খুলিলে, পঢ়ালে, এজন প্ৰফেচাৰক চৰকাৰে কিমান টকা দৰমহা দিব লাগে? 2 লাখ টকা। ষ্টুডেণ্ট কিমান আছে? 4 জন। 3 জন প্ৰফেচাৰ দিলোঁ 6 লাখ, ষ্টুডেণ্ট আছে 4 জন। তাৰমানে এজন ষ্টুডেণ্টৰ লগত আমি কিমান টকা খৰচ কৰিলোঁ? 1,25,000 টকা মাহত। আমাৰ অসমখন ইমান ধনী ৰাষ্ট্ৰ হয় জানো? আৰু 1,25,000ত যদি 4 জন ল'ৰাক পঢ়াবই লাগে, তেওঁক আমি ভেঞ্চাৰ স্কুলত কিয় পঢ়াম? 1,25,000 টকা ফিজ দিলে তেওঁক ৰয়েল গ্লোবেলত পঢ়াব পাৰিব। আপোনালোকে কথাবিলাক যেতিয়া বুজিব, চৰকাৰে ইমিডিয়েটলি বুজিব। যেতিয়া আপোনালোকে নুবুজে, তেতিয়াও চৰকাৰেও নুবুজা এক্টিং কৰিব লাগে, যে এওঁলোকে নুবুজে তেতিয়া আমিও নুবুজো। যেতিয়া আপোনালোকে বুজিব, আমিও বুজিম, আমি বুজিলে আপোনালোকে বুজিব। কাৰণ চৰকাৰ আৰু ৰাইজটো বেলেগ নহয়, চৰকাৰ আৰু ৰাইজ একেই, ইয়াততো দুটা পাৰ্থক্য নাই। সেইটো কাৰণে এইবাৰ যিটো পৰ্টেলত সোমাব, তাক ফাইনেল হিচাপে সোমাই দিয়ক, যে ইয়াৰ পিছত আৰু আমাৰ কোনো বাকী নাই। আমি পৰ্টেলত সোমাইছোঁ, ঠিক আছে। 6 চনৰ আগত কলেজ, বোলে ছাৰ 10ৰ পিছতো অলপ 11-12ত শিক্ষক সোমালে, আমি পৰ্টেলত সুবিধা দিছোঁ, আপোনালোকে ফিল আপ কৰক, কোনো আপত্তি নাই। আমি চাই লওঁ 11তনো আপোনালোকে কাক ল'লে, 12তনো কাক ল'লে, 13তনো কাক ল'লে, 14তনো কাক ল'লে, 15তনো কাক ল'লে, আপোনালোকে সোমাওক, আমি চাই ল'ম কি আছে কি নাই। আমি গোটেইখিনি ডেটা এইবাৰ আমি কেপচাৰ কৰিম, আৰু ইয়াৰ পিছত আৰু নতুন যাতে আমি আৰু এটা কাহিনী আৰম্ভ কৰিব নোৱাৰোঁ। পৰ্টেলটোত কিবা অসুবিধা হ'ব, শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব, বোলে এইটো সোমাব পৰা নাই, এইটো দিব পৰা নাই। আৰু আমি বহুত ফ্লেক্সিবল হৈ আছোঁ, যে 6ৰ আগৰ যিকোনো এখন প্ৰমাণ দিয়ক, কনকাৰেঞ্চ নালাগে, পাৰ্মিশ্যন নালাগে, মাটিৰ কাগজখিনি হ'লেও হ'ল। বোলে 6ৰ আগত আপোনালোকৰ তাতে কোনোবা এজন ইনস্পেকশ্যনত আহিছিল, তাৰো পুৰণা ফটোখনে ৰিপৰ্টখনে দি দিয়ক, সেইটোও আমি চাই ল'ম। ইমানখিনি ফ্লেক্সিবল কোনেও হ'ব নোৱাৰে। আমি এক্সট্ৰিম ফ্লেক্সিবল হৈছোঁ, যে আপোনালোকে 6ৰ আগৰ প্ৰমাণ দিয়ক। কিন্তু ছাৰ 7ত হৈছিল, 8ত হৈছিল, সেই কথাটো নহ'ব। 6ৰ আগৰ যিকোনো প্ৰমাণ দিয়ক। আৰু 10ৰ পিছতো যদি কোনোবা শিক্ষক, কৰ্মচাৰী, অধ্যাপক, অধ্যাপিকা আপোনালোকে নিযুক্তি কৰিছে, আপোনালোকে এপ্লাই কৰক, তেওঁলোকৰ আমি মেট্ৰিকৰ চাৰ্টিফিকেট,
তেওঁলোকৰ আমি ডিগ্ৰী চাৰ্টিফিকেট বা তেওঁলোকৰ বেকগ্ৰাউণ্ডটো আমি নিজৰ মতে আমি চেক কৰি ল'ব পাৰিম যে আচলতে তেওঁলোক 11, 12, 13ত আহিছে নে আজি প্ৰাদেশিকৰণ হ'ব বুলি এবছৰ আগতে আমি সোমোৱাই লৈছোঁ। জেনুইন মানুহখিনি বিপদ হ'ব নালাগে, কিন্তু জেনুইন মানুহখিনিৰ নামত ইনজেনুইন মানুহখিনি সোমাব নালাগে। সেইকাৰণে আপোনালোকে ইয়াতে গোটেইখিনি ডাটা লৈ আপোনালোকে আবেদন কৰক। যি আছে পৰ্টেলত আপোনালোকে লিখক। আমি লাহে লাহে বহি আমি এই সমস্যাটো ওৱান্স ফৰ অল আমি সমাধান কৰি দিব খুজিছোঁ, যাতে এই সমস্যাটোৱে অসমখনক সদায় কষ্ট দি নাথাকে। আৰু মই আশা কৰোঁ যে আপোনালোকে কথাখিনি বুজিব, খুব ধুনীয়াকৈ নিজৰ কথাখিনি লিখিব আৰু এই কথাবিলাক আপোনালোকে লিখা তথ্যখিনি আমি পৰীক্ষা কৰি যোন সঁচা অৰ্থত প্ৰাদেশিকৃত হ'ব লাগে তাক আমি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিম। আৰু আপোনালোকে আপোনালোকৰ এছ'চিয়েশ্যনৰ মেম্বাৰসকলকো ক'ব, ঘৰত বহি এইটো আপলোড কৰিব পাৰিব। দিছপুৰত অহা যোৱা কৰি থাকিব নালাগে, মিটিঙত গ'লে কোনো মেমৰেণ্ডাম দিয়াৰ প্ৰয়োজন নাই। আমি আপোনালোকে কথা ক'ব পৰা আপোনালোকক আমি প্লেটফৰ্ম এটা কৰি দিছোঁ। যি ক'ব লাগে ইয়াতে কওক, যাতে আমি গোটেই পৰিৱেশটো এটা গম পাওঁ। যোৱাকালি অজন্তা নেওগ ডাঙৰীয়ানীয়ে এটা যিটো তেওঁৰ বাজেট দিছে, বহুত শিক্ষক শিক্ষয়িত্ৰী থাকিব, কিবা বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰাদেশিকৰণ নহয়গৈ, হয় চাৰ্টিফিকেট নাই, কোৱালিফিকেশ্যন নাই, ষ্টুডেণ্ট নাই, বিভিন্ন কাৰণে তেওঁলোক কেতিয়াও নাহিবগৈ। আমি তেওঁলোকৰ কাৰণেও এবাৰ এটা নতুন স্কিম আনিছোঁ, নামটো দিছোঁ গুৰু দক্ষিণা। আমি তেওঁলোকক এটা ফাইনেন্সিয়েল পেকেজ দিম। বোলে তেওঁ আছিলে কিন্তু তেওঁৰ কোনো কাগজ নাই, কোনো প্ৰকাৰে তেওঁ আইনত সোমাব নোৱাৰে, তেওঁলোককো আমি এইবাৰ ফাইনেন্সিয়েল ছাপৰ্ট এটা দি আমি তেওঁলোককো আমি ৰাস্তা এটা উলিয়াই দিব খুজিছোঁ যে আপোনালোকে আৰ্থিক অনুদান এটা লওক আৰু আপোনালোকে নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰক। যিকোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে, ৰিলেক্সেশ্যন দিলেও নাহে, বোলে 11 দিলোঁ নাহে, 12 দিলোঁ নাহে, 13 দিলোঁ নাহে, 14 দিলোঁ নাহে, বোলে তেওঁলোকক থাৰ্ড পোষ্ট, বোলে ঠিক আছে থাৰ্ড পোষ্ট দিলোঁ, ফ'ৰ্থ পোষ্ট, ফ'ৰ্থ দিলোঁ, ফিফ্থ দিলোঁ, তাৰ পিছতো 6 ওলালে। চ' যিখিনি মানুহ কোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে তেওঁলোকৰ কাৰণেও এইবাৰ আমি এটা স্কিম বাজেটত লিখিছোঁ যে গুৰু দক্ষিণা আমি তেওঁলোকক এটা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ এটা দিম আৰু চৰকাৰৰ আন পদত এপ্লাই কৰিলে আমি তেওঁলোকক এটা প্ৰিফাৰেঞ্চিয়েল 5 নম্বৰ 4 নম্বৰ মাৰ্কিং এটাও দিম, যাতে ল'ৰা ছোৱালীখিনি ওলাই আহি বেলেগ পদত আবেদন কৰিব পাৰে। মই ভাবোঁ এনেকৈ আমি সকলোৱে লগ লাগি, অকল চৰকাৰ নহয়, চৰকাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰখিনি, শিক্ষক শিক্ষয়িত্ৰী, আমি সকলোৱে মিলি এই ভেঞ্চাৰ স্কুলৰ সমস্যাটো চিৰ জীৱনৰ কাৰণে শেষ কৰিব লাগে। 60,000 টিচাৰ এপইণ্টমেণ্ট হৈছে, চৰকাৰে ইয়াতকৈ নোৱাৰে। তথাপিতো আমি শেষ এটেম্প এটা লৈছোঁ যে যি আহে আহক, এইবাৰ আমি ইয়াক চেছ কৰিম। আৰু তাৰ পিছত আপোনালোকে আৰু এছ'চিয়েশ্যন কৰি নাথাকিব, এইটোৱে আপোনালোকৰো সমস্যাৰ সৃষ্টি কৰে। এইবাৰ এছ'চিয়েশ্যন, প্ৰাদেশিকৰণ, ভেঞ্চাৰ, এই গোটেই শব্দকেইটা আমি বাদ দিব লাগিব যে আৰু এইকেইটা শব্দ অসমত নাই, যি আছে এইবাৰে আমি চেছ কৰিম। তাৰপিছত কৰ্মচাৰী পৰিষদ আছে, প্ৰাথমিক শিক্ষক সন্মিলনী আছে, এইবিলাক কৰি থাকক, যি কৰ্মচাৰীৰ এছ'চিয়েশ্যন আছে। কিন্তু এখন এখন পেজ ছপাই ল'লোঁ, তাৰ পৰা কালেকশ্যন, তাৰ পৰা কালেকশ্যন, এইবিলাকৰ ৰাস্তাবিলাকো আৰু আমি বন্ধ কৰি দিব লাগে। কাৰণ কোনো প্ৰেচিডেণ্ট ছেক্ৰেটাৰীটো নিজৰ খৰচত দিছপুৰত আহিবই নোৱাৰে। আজিকালি অহা যোৱা কৰোঁতেই ধেমাজিৰ পৰা কিমান টকা লাগে দাদা?
অহা যোৱা কৰি হোটেলে 5,000 টকা লাগে। ভেঞ্চাৰ স্কুলৰ শিক্ষকেতো দিব নোৱাৰে। শিক্ষকজনোতো কোনোবা এছ'চিয়েশ্যনৰে মেম্বাৰ, তেওঁ আকৌ বেলেগৰ পৰা 50-100 লোৱা। এই কাৰবাৰবিলাক আমি জীৱনৰ কাৰণে বন্ধ কৰি দিব লাগে আৰু ফাইনেলি এই সমস্যাটো এইবাৰ আমি সমাধান কৰিব লাগে। মই ভাবোঁ যে আপোনালোকে কথাখিনি বুজি পাইছে আৰু পলিটিক্সৰ পৰা দূৰত থাকি কৰক। ছাৰ ইলেকশ্যনৰ আগতে কৰক, অমুক আগত কৰক। কোনো ৰাজনীতি কৰা মানুহক ইলেকশ্যনৰ আগত কৰা শব্দটো নক'ব কোনো ক্ষেত্ৰতে। তেতিয়া মানুহজনে ৰাতি গৈ ভাবে তাৰমানে মই এবাৰ ইলেকশ্যনত হাৰিম। হয়নে নহয় কথাটো? পুতেক এটা যদি বাপেকৰ তাত গৈ বাবা তই মৰাৰ আগতে উইলখন লিখি দে, বাপেকজনে কি ভাবিব যে ই বেটাই মোক মৰাৰ কাৰণে ৰখি আছে। আপোনালোকৰো কিছুমানে যেতিয়া মোক লগ কৰে তেতিয়া মই মাজে মাজে ৰাতি আহি চিন্তা কৰোঁ হাৰিমে নেকি ইলেকশ্যনটো। গতিকে এই শব্দবিলাক আছিল 11 চনৰ শব্দ। এই শব্দবিলাক আছিল এসময়, তেতিয়া ময়ো হাঁহিছিলোঁ। সেইবিলাক আছিল 11-12 চনৰ শব্দ। মাজে মাজে ৰণোজ দাই মোক এইবিলাক শব্দ কম বুলি এতিয়া শব্দ চলিয়ে আছে নেকি এতিয়াও? এইবিলাক শব্দটো আৰু 2025ৰ শব্দ নহয়। গতিকে একদম এই পৰ্টেলটোৰ সুবিধা লৈ এইবাৰ একদম সমাধান কৰক। যাৰ চাকৰি হ'ব চাকৰি, যাৰ চাকৰি নহয় তাক এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ দি আমি সদায় কাৰণে ইছ্যুটো শেষ কৰিব লাগে। বুজি পাইছে সকলোৱে? ডেফিনেটলি। বহুত বহুত ধন্যবাদ।